নমস্কাৰ। পোনপ্ৰথমতে হাতীগড়ৰ মৌজা জ্যেষ্ঠ নাগৰিক মঞ্চৰ সমূহ কাৰ্যক্ষেত্ৰলৈ মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু এই নাগৰিক মঞ্চৰ কথা মই বহুত সৰুৰ পৰাই শুনি আহিছোঁ আৰু আপোনালোকৰ কাম দেখি আহিছোঁ। প্ৰথমতে আপোনালোকে 60 বছৰ বয়সৰ পাছতো আপোনালোকে ঘৰত বহি নাথাকি ইমান এটা সুন্দৰ মঞ্চ স্থাপন কৰিছে, আপোনালোকে কাম কৰি আছে আৰু তাৰ লগতে আপোনালোকে নিজৰ লগতে দেশৰ মন ফৰকাল কৰি তুলিছে আজি। আৰু তাৰোপৰিও আজি পুনৰবাৰ হাতীগড় মৌজা জ্যেষ্ঠ নাগৰিক মঞ্চৰ সমূহ কাৰ্যকৰ্তালৈ মই ধন্যবাদ জনাইছোঁ, কাৰণ তেওঁলোকে এনে এটা বিষয়ৰ ওপৰত আজি মোক কথা ক'বলৈ দিছে যিটো সমগ্ৰ বিশ্বতে সেই বিষয়ৰ ওপৰত চৰ্চা চলি আছে আৰু তাৰ প্ৰভাৱ ভাৰতৰ লগতে তাৰ প্ৰভাৱ অসমতো নপৰা নহয়। গতিকে আজি আপোনালোকক সকলোকে যিসকল বয়োজ্যেষ্ঠ আছে, 60 বছৰৰ ওপৰৰ যিসকল বৰ্তা আছে, ককা আছে, তেওঁলোকৰ মাজত AI বিষয়ে অকণমান চমুকে ক'বলৈ বিচাৰিম, যাতে তেওঁলোকে সেই কথাখিনি বুজি তেওঁলোকে যাতে এনেকুৱা নহয় যে এই যি ভৱিষ্যত হ'বলৈ গৈ আছে সেই ভৱিষ্যতৰ পৰা তেওঁলোকে যাতে বিৰত নাথাকে। বহুতে হয়তো শুনিছে আৰু মই এনেকুৱা ধৰণৰ ক'বলৈ চেষ্টা কৰিম চমুকে, যিসকলে আজিলৈকে হয়তো AI বিষয়ে শুনা নাই, তেওঁলোকেও যাতে তেওঁলোকৰ নাতিনীয়ে তেওঁলোকৰ বা ওচৰৰ যিসকল ব্যক্তিয়ে যদি AI বিষয়ে পাই থাকে তেওঁলোকে যাতে মনে মনে থাকিবলগীয়া নহয়। গতিকে নমস্কাৰ, মই পেনস্বদীপ হাজৰিকা আৰু মই বৰ্তমান অসমৰ এটা AI ষ্টাৰ্টআপ OwnAI নামৰ AI ষ্টাৰ্টআপৰ মই co-founder হিচাপে কাম কৰি আছোঁ। আজি আমি AI বিষয়ে জনাৰ আগতে সকলোৱে হয়তো গুগল শুনিছে। প্ৰথমতে আমি গুগল কি তাৰ বিষয়ে আমি জানি লোৱাটো অতি আৱশ্যক। গুগল হৈছে এটা চাৰ্চ ইঞ্জিন। আমি যিখিনি আপোনালোকে দেখিছে কিবা এটা প্ৰশ্ন যদি আমি গুগলক সোধোঁ, লগে লগে গুগলৰ চাৰ্চ ইঞ্জিন আমাৰ আহি যায়। কিন্তু গুগল এটা AI নহয়, গুগল হৈছে এটা চাৰ্চ ইঞ্জিন। গুগলে কেনেকৈ কাম কৰে, ধৰি লওক আজি আপুনি এটা চাৰ্চ কৰিছে আজি অসমৰ মুখ্যমন্ত্ৰী কোন, সেই উত্তৰটো আহিব হিমন্ত বিশ্ব শৰ্মা। কিন্তু গুগলে ডাইৰেক্টলি নাজানে যে অসমৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা বুলি। গুগলে কি কৰিব, গুগল ধৰি লওক এটা লাইব্ৰেৰী নিচিনা। আমাৰ যেনেকৈ কোনোবা এটা উত্তৰ বিচাৰিবলৈ আমি লাইব্ৰেৰীত বিচাৰোঁ, এখন কিতাপৰ ধৰি লওক এটা শব্দ আমি যেনেকৈ এখন অভিধানত বিচাৰোঁ, সেই তেনেকৈ গুগলে সেই শব্দটো অভিধানত বিচৰাৰ আগতে আমাৰ যি লাখ লাখ ৱেব পেজ আছে আমাৰ গুগলত, সেইসমূহ গুগলত বিচাৰে আৰু তাৰ যিখিনি উত্তৰ পায় সেই উত্তৰটো আমাৰ চাৰ্চ ৰিজাল্টত দেখুৱাই দিয়ে। গতিকে AI যোনটো AI সেইটো অলপমান বেলেগ ধৰণৰ। গুগল যেনেকৈ আমি লাখ লাখ ৱেব পেজৰ পৰা গুগলে চাৰ্চ কৰে, তেনেকৈ AI নকৰে। AI ধৰি লওক আপুনি AI হৈছে এটা সৰু ল'ৰা ছোৱালীৰ নিচিনা। যেনেকৈ আমি এটা সৰু শিশুক আমি প্ৰথমৰ পৰা অ আ ক খ পৰা মাত মাতিবলৈ শিকে আৰু যেনেকৈ লাহে লাহে শিকি পেলাই তেওঁলোকে এটা কবিতা লিখিব পাৰেগৈ, এজন সৰু ল'ৰা ছোৱালীয়ে এখন কাহিনী লিখিব পাৰে, ঠিক তেনেকৈ আমাৰ AIকো আমি তেনেকৈ ট্ৰেইন কৰা হয়। আৰু AI ট্ৰেইন কৰিবলৈ লাখ লাখ আমি শব্দ, লাখ লাখ কবিতা, লাখ লাখ প্ৰবন্ধ আৰু লাখ লাখ যি সমগ্ৰ বিশ্বৰ যি ইনফৰমেশ্যন, সেই ইনফৰমেশ্যন আমি AIক দিব লাগিব। AI কেনেকৈ কাম কৰে সাধাৰণতে ক'বলৈ গ'লে, AI ধৰি লওক এটা বহুত আমি সমগ্ৰ বিশ্বৰ যিমান কিতাপ আছে আমি সেই কিতাপ আনি যদি আমি AIক দিওঁ আৰু আপুনি যদি এটা প্ৰশ্ন সোধে যে এই আমুকটো কি, সেই AI তেনেকৈ উত্তৰো দিব। কিন্তু AI এইটো নহয়। আপোনালোকে দেখিছে AIক যদি এটা আমি কবিতা লিখিবলৈ দিওঁ বা এটা আমি যদি প্ৰবন্ধ লিখিবলৈ দিওঁ বা এই হাতীগড় মৌজা জ্যেষ্ঠ নাগৰিকৰ যদি এখন আমি পোষ্টাৰ বনাবলৈ দিওঁ, তেনেহ'লে সেই বনাই দিব পাৰে। কিন্তু গুগলে নোৱাৰে, কাৰণ গুগলে আমাৰ যিখিনি উত্তৰ আগৰ পৰা আছে সেই উত্তৰখিনি আমাক গুগলৰ চাৰ্চ ইঞ্জিনত দেখুৱায়। কিন্তু AI আমি যি ট্ৰেইন কৰি থোৱা আছে, যেনেকৈ প্ৰথমতে ক'লোঁ যে এটা সৰু ল'ৰা ছোৱালীয়ে যেনেকৈ আমাক সৰুৰ পৰা ক খ শিকি যোৱাৰ পৰা ABCD শিকি যোৱাৰ পৰা যেনেকৈ এটা পইম লিখিব পাৰে, এটা পয়েটি লিখিব পাৰে, ঠিক AIও তেনেকৈ শিকি যায়। AI শিকি সেইসমূহ সম্পূৰ্ণ শিকি তেওঁলোকে এটা ইমেজ তৈয়াৰ কৰে। কিন্তু বৰ্তমান যি আমাৰ AI টেকন'লজি সেইটো ইমানো এডভান্স হোৱা নাই, গতিকে তেওঁলোকে প্ৰেডিক্ট কৰে। গতিকে AI ভুল হোৱাটো অতি স্বাভাৱিক। আমি যি প্ৰশ্ন কৰোঁ সেই প্ৰশ্নৰ আমি যদি আজি সোধোঁ যে অসমৰ মুখ্যমন্ত্ৰী কোন, তেনেকৈ তেওঁলোকৰ যিখিনি ডাটা আছে সেই ডাটাখিনি সমূহ চাই, গতিকে একদম যোনটো ওচৰত সঁচা যেন লগা শব্দ, সেই সঁচা যেন লগা শব্দটো তেওঁলোকে আমাৰ দেখুৱাই বা দিয়ে। কিন্তু আমাৰ সেইটো যোনটো দিয়ে, আৰু আমাৰ AI পিছত আমাৰ AGI আহিছে, আমাৰ বহুত কিবা কিবি আহি আছে। গতিকে সেই আমাৰ AGI আমাৰ নিজে ভাবিব পাৰিব। আমি যেনেকৈ মানুহে ভাবোঁ AIও বৰ্তমান তেনেকৈ ভবা হয়। আৰু AIত আপোনালোকে দেখিছে, আপোনালোকে যেতিয়া আমাক যদি AI যদি কওঁ আজি হাতীগড় মৌজা আমি এখন মঞ্চলৈ এখন আমি সম্বৰ্ধনা পত্ৰৰ বাবে কিবা লিখি দিব লাগে, তেতিয়া সেই AI লিখি দিব, কাৰণ তেওঁলোকে যি ডাটা আছে। কিন্তু ইয়াত ভুল হোৱাটো অতি স্বাভাৱিক। আপোনালোকে দেখিছে, কাৰণ AI যদি আপুনি আজি শুনে অসমৰ বা অলিম্পিকত কোনোবা এজনে গ'ল্ড মেডেলিষ্ট বা কোনোবা ব্যক্তিজন কোন, হয়তো তেওঁ AI নাজানো বুলি কৈ নিদিয়ে। কাৰণ বৰ্তমান AI যি আপোনাৰ, কাৰণ AI
কুৱেশ্যন প্ৰেডিক্ট কৰে গতিকে প্ৰেডিক্ট কৰে কাৰণে আমাৰ যিখিনি আনচাৰ আমাৰ ওচৰত আছে সেই আনচাৰখিনি আমাৰ কয় এতিয়া চমুকে ক'বলৈ হ'লে মানে কৈ দিওঁ এতিয়া এআই বিষয়ে আমাৰ কেনেকৈ কাম কৰে সেইটো ক'লোঁ কিন্তু এআই আপোনালোকে কেনেকৈ ব্যৱহাৰ কৰি আপোনালোকে কি কৰিব পাৰিব সেই তাৰ বিষয়ে কওঁ অলপ দিনৰ আগত এজন বৰ্তাই ককাই কৈ গ'ল যে আমাৰ যিসকল জ্যেষ্ঠসকল সেই জ্যেষ্ঠসকলে আমাৰ দৰৱ খাবলৈ পাহৰে ঘৰত মনত পেলাই দিব পাৰে তেনেকুৱা কথাবোৰ কৈছে আমাৰ এআই আমাক আপোনালোকক কি হেল্প কৰিব সেইটো জানো প্ৰথমে ছাত্ৰ ছাত্ৰীসকলে জানেই আপোনালোকে হোমৱৰ্কত হেল্প কৰিব পাৰিব আপোনালোকে যিখিনি ৰিচাৰ্চ কৰি আছে ৰিচাৰ্চত হেল্প কৰিব পাৰিব বা যিখিনি আপোনাক নতুন প্ৰজেক্ট দিছে প্ৰজেক্টত হেল্প কৰিব পাৰিব কিন্তু আজি যিহেতু জ্যেষ্ঠ নাগৰিক মঞ্চৰ এখন সভা গতিকে জ্যেষ্ঠ নাগৰিকসকলে এআই কেনেকৈ হেল্প কৰিব তাৰ ওপৰত কথা ক'লোঁ প্ৰথমতে আমি যোনটো এআই বনাই আছোঁ সেইটো এআই হৈছে আপোনালোকে যি ধৰি লওক কোনোবাই লিখিব নাজানে বা তেওঁলোকে পঢ়িব নাজানে গতিকে তেওঁলোকৰ বাবে কোনো প্ৰয়োজন নাই তেওঁলোকে টেকন'লজি ইউজ কৰিব পাৰিব কাৰণ মই যেনেকৈ আজি কথা কৈ আছোঁ আপোনালোকে যেনেকৈ আপোনাৰ নাতিনীক বা আপোনাৰ যি ঘৰৰ মানুহক আপুনি যেনেকৈ সোধে যে এইটো কি হৈছে চাই দিছোঁ গতিকে আপুনি এআইক জাষ্ট তেনেকৈ ক'লেই হ'ল এআই এছিষ্টেণ্ট ভইচ